কভাৰ কৰিবলৈ অহা সকলো সাংবাদিক বন্ধু সকললৈ আজি আমাৰ সংবাদমেলখন দিয়াৰ উদ্দেশ্যটো হ'ল বৰডুমচা পেঙেৰি বৰ্মাজান আৰু পেঙেৰি আঞ্চলিক এখন নিবনুৱা সমিতি আমাৰ বহুত দিনৰ আগতে গঠন কৰা হৈছিল আৰু এই সমিতিখনে বিভিন্ন কাম কাজত অঞ্চলটোত হৈ থকা মানে ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন কাম কাজত নিজৰ চোকা দৃষ্টি ৰাখি আহিছে আহিবলগীয়া অনাগত দিনবোৰত আমাৰ অঞ্চলত যিবিলাক কাম কাজ হ'বলগীয়া আছে তেনেকুৱাবিলাক কাম কাজৰ উদ্দেশ্য লৈ কিনে আজি সমিতিখনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে ইয়াত মানে নিবনুৱাসকলক সংস্থাপন দিয়াৰ কিছুমান আমি পদক্ষেপ হাতত লৈছোঁ বাকী আমাৰ আগন্তুক আহিবলগীয়া কাৰ্যসূচী যিবিলাক মানে বিতংভাৱে আমাৰ সমিতিৰ সম্পাদক ডাঙৰীয়া শ্ৰী উমানন্দ মুদৈদেৱে আপোনালোকৰ লগত বিতংভাৱে উপস্থাপন কৰিব শ্ৰদ্ধাৰ সংবাদ জগতৰ সৈতে জড়িত নমস্যসকল আমি মূলত আজি প্ৰেছমিটটো সংবাদমেলটো আয়োজন কৰাৰ উদ্দেশ্য হৈছে দুটা এটা হৈছে আপোনালোকে ইতিমধ্যে অৱগত যে অসম চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিগবৈৰ পৰা পেঙেৰি ব্ৰহ্মাজান বৰডুমচা মহঙলৈকে প্ৰায় 133 কোটি টকাৰ বাজেটেৰে 133 কোটি টকাৰ বাজেটেৰে অসমমালা শীৰ্ষক আঁচনিৰে পথটো বহলীকৰণৰ কাম ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে এইটো ডিগবৈৰ পৰা আৰম্ভ কৰি পেঙেৰি ব্ৰহ্মাজান বৰডুমচা মহঙৰ বা এই সামগ্ৰিকভাৱে এই অঞ্চলটোৰ বাবে আটাইতকৈ সুখকৰ খবৰ আটাইতকৈ ভাল লগা খবৰ আৰু এই কথা বতৰাখিনিৰ কাৰণে বিজেপি চৰকাৰৰ যিজন নেতৃত্বত আছে সেনাপতি হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ আৰু এইখিনি আমি ধন্যবাদ এখানে জ্ঞাপন কৰিব লাগিব এটা দীঘলীয়া সময় এই অঞ্চলটো অনুভৱ কৰি আছিল যে এই অঞ্চলটোৰ ৰাস্তা পদূলি বহলীকৰণ বা এই ধৰণৰ কাৰবাৰবিলাক হ'ব লাগে এতিয়া আমাৰ মূল উদ্দেশ্য দুটালৈ আহিছোঁ যে 133 কোটি টকীয়া যিটো প্ৰজেক্ট এই প্ৰজেক্টটো আহমেদ বুলি এজনৰ নেতৃত্বত আচলতে হ'বলৈ গৈ আছে ঠিকাটো তেখেতে পাইছে এতিয়া আমাৰ ক'ব লগাখিনি হৈছে এক নম্বৰ আমাৰ দাবীটো হৈছে যে এই ৰাস্তাটোৰ নিৰ্মাণ কৰোঁতে হ'ব লগা যিটো ক্ষয়ক্ষতি আমি ইতিমধ্যে পেঙেৰি চাৰিআলি অকণমান চহৰমুখী দিশেৰে ধাৱমান হৈছে তাত কিবা কৰি দোকান পোহাৰ যদি যাবলৈ হয় তেওঁলোকে বছৰ বছৰ ধৰি সেই দোকানখন বনাওঁতে তেওঁলোকে ঘৰটো বনাওঁতে যথেষ্ট তেওঁলোকৰ ব্যয় বহন হৈছে গোটেই জীৱনৰ সমস্ত তেওঁলোকে উপাৰ্জন তাতে নিয়োগ কৰিছে তেনে ক্ষেত্ৰত পেঙেৰিয়েই হওক ব্ৰহ্মাজানেই হওক বৰডুমচাই হওক এই ঠাইবিলাক অকণমান যিহেতু আমাৰ চকুত লগা এই অঞ্চলটো আমাৰ মানুহখিনিৰ কাৰণে দোকান পোহাৰ হাট বজাৰৰ স্থান আমি চিনাকি দিয়াৰ স্থান তো এই ঠাইবিলাকত যেতিয়া আচুৰ লগাব জেচিবিৰ দ্বাৰা ৰাস্তা বহলীকৰণৰ নামত তেতিয়া কিন্তু এই মানুহখিনি যদি ক্ষয়ক্ষতিৰ পৰিমাণটো যথেষ্ট হয় তেতিয়াহ'লে কিন্তু এই মানুহখিনি ক্ষতিপূৰণৰ দিব লাগিব এই কথা বতৰাবিলাক আমি প্ৰথম দাবীটোত উত্থাপন কৰিব বিচাৰিছোঁ আৰু এই কথাখিনি নকৰাকৈ এই মানুহখিনিক আশ্বাস নিদিয়াকৈ এই মানুহখিনিক ক্ষতিপূৰণৰ প্ৰসংগটোত একেবাৰে উত্তৰ এটা নিদিয়াকৈ যাতে এই কামটো আগবাঢ়ি নাযায় এই কথাটো আমি প্ৰথম চাটতেই ক'ব বিচাৰিছোঁ আৰু দ্বিতীয় আটাইতকৈ ইম্পৰ্টেণ্ট কথা যিটোত আমি আজি আমাৰ পেঙেৰি ব্ৰহ্মাজান অঞ্চলৰ নিবনুৱা যুৱকসকলৰ কাৰণে এটা বাৰ্তা আমি মেছেজ এটা থ্ৰ' কৰিব বিচাৰিছোঁ কাৰণ আমি আহমেদ ডাঙৰীয়াৰ মোবাইল নম্বৰ কালেক্ট কৰি তেখেতলৈকে কল কৰিছোঁ তেখেতে আধা ঘণ্টাৰ ভিতৰত কল বেক কৰি আছোঁ বুলি কৈ আজি 3টাকৈ দিন তেওঁ আমাক ফোন কৰা নাই আমি কাজল দেৱ বুলি যিজনৰ তিনিচুকীয়াত ঘৰ এই ৰাস্তাটোত চোৱা চিতাৰ কাৰণে বিশেষভাৱে নিয়োগ কৰা বুলি পিনি এটা বিশেষ সূত্ৰৰ পৰা আমি খবৰবিলাক পাইছিলোঁ তেখেতলৈকো আমি যোগাযোগ কৰিছিলোঁ তেখেতেও কল আমাৰ ৰিচিভ কৰা নাছিল কিন্তু প্ৰেছ মিটটোৰ প্ৰায় 20 মিনিটৰ আগত তেখেতৰ লগত কথা বতৰা এটা কিবা কৰি হৈছে আৰু তেখেতক যিখিনি কথা বতৰা আমি দাবী আকাৰে কৈছোঁ এই কথা বতৰাবিলাক আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ যে এই দাবীটো বেলেগ একো নহয় ইয়াতে তেওঁলোকে 133 কোটি টকীয়া প্ৰজেক্টটো কৰিবলৈ যাওঁতে ইয়াত এটা অফিচ বনাই থকা আমাৰ চকুত পৰিছে যে ইয়াত এটা অফিচ বনাই আছে আৰু নিশ্চয়কৈ অফিচ এটা লাগিব এই গোটেই এটা 133 কোটি টকা প্ৰজেক্টটো সম্পূৰ্ণ কৰি উঠাবলৈ যাওঁতে তো এই অফিচতে হওক বা ৰাস্তাটোতেই হওক কাম কৰিবৰ কাৰণে একদম লেবাৰজনৰ পৰা স্কিল আনস্কিল লেবাৰবিলাকৰ পৰা আৰম্ভ কৰি তাত যুগনীয়াৰ পৰ্যন্ত তাত পলখ মাটি শিল বালি
এই ধৰণৰ যুগনীয়া পৰ্যন্ত তেওঁলোকক মানুহৰ বা যোগানকাৰীৰ প্ৰয়োজন হ'ব এতিয়া আমাৰ দাবী যে ইয়াত অসম মালাৰ 133 কোটি টকীয়া প্ৰজেক্টটোত একদম সেই অফিচ যে তেওঁ কৰি আছে এই অফিচৰ গেটখন খুলি দিয়াৰ পৰা আমি ৰিপিট কৰিছোঁ তেওঁ যিটো অফিচ ইয়াত নিৰ্মাণ কৰি আছে এই অফিচটোৰ গেটখন খুলি দিয়াৰ পৰা আৰম্ভ কৰি সিকিউৰিটিজনৰ পৰা আৰম্ভ কৰি তেওঁ তাতে থাৰ্ড গেট ফৰ্থ গেট তেওঁ তাতে পিয়ন তেওঁ যদি কেতিয়াবা চাহ খাবৰ কাৰণে অনুভৱ কৰে বা এই ধৰণৰ ৰান্ধনি পৰ্যন্ত তেওঁক যদি কাম কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন হয় তেতিয়াহ'লে কিন্তু প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ টেঙেৰী ব্ৰহ্মাজান বৰডুমচা অঞ্চলটোত এই ধৰণৰ নিবনুৱা ল'ৰাবিলাকক আগস্থান দিবই লাগিব এইটো হৈছে আমাৰ দ্বিতীয়টো দাবী আৰু সমান্তৰালভাৱে এই দ্বিতীয়টো দাবীতে সংলগ্ন থাকিব যে পথ নিৰ্মাণৰ ক্ষেত্ৰত পলখ বালি বা অন্যান্য মেলিবৰ কাৰণে যদি তেওঁক শ্ৰমিকৰ প্ৰয়োজন হৈছে তেওঁক ৱৰ্কাৰৰ প্ৰয়োজন হৈছে সেয়া লাগিলে স্কিল হওক আনস্কিল হওক এই লেবাৰ শ্ৰমিকৰ সমান্তৰালভাৱে শিল বালি পলখ এই ধৰণৰ যোগানকাৰী হিচাপেও এই অঞ্চলৰ ল'ৰাবিলাকক একদম আগস্থান দিব লাগিব এই কথাটো আমি স্পষ্টভাৱে আজিৰ প্ৰেছ মিটৰ পৰা আমি এটা বাৰ্তা দিবৰ কাৰণে আমি আগবাঢ়িছোঁ আমি দুখ পাইছোঁ আমি যেতিয়া গম পাইছোঁ যে ইয়াতে অফিচ নিৰ্মাণ কৰিবলৈ যাওঁতে কোনোবা আলি বুলি এজনক তেওঁলোকে ইয়াতে নিয়োগ কৰিছে তেওঁক গোটেই অফিচ বনাবৰ কাৰণে দায়িত্বটো অৰ্পণ কৰিছে হিমন্ত বিশ্ব শৰ্মাও চাগে দুখ পাব তেওঁ বাৰে বাৰে তেওঁৰ মুখত এই কথা বতৰা আহি থাকে যে বিশেষ সম্প্ৰদায়ৰ ওপৰত তেওঁ নজৰ আছে তেনেস্থলত আহমেদ বুলি যিজন 133 কোটি টকীয়া প্ৰজেক্টৰ মালিক এই মালিকজনে ইয়াতে কৰ কেনেকৈ ইয়াতে লগাইছে এই কথা বতৰাবিলাক প্ৰশ্ন আছে কুৱেশ্যনেই আছে সমান্তৰালভাৱে আমি কৈছোঁ যে এই অঞ্চলটোত বসবাস কৰা মৰাণ হওক গগৈ হওক দৌতীয়া হওক তাঁতী হওক চেত্ৰী হওক এই ধৰণৰ ইয়াতে স্থলগৃহ হিচাপে আজিৰ তাৰিখত বসবাস কৰি থকা মানুহখিনি যদি বিচাৰে কাম কৰিবৰ কাৰণে ইচ্ছুক প্ৰকাশ কৰে এই এখেতসকলৰ মাজৰ পৰা দিয়াটো জৰুৰী হ'ব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবই লাগিব আৰু আমি স্থানীয় বিধায়ক দুইজনলৈকে আমাৰ অনুৰোধ থাকিব বিশেষভাৱে এই পথটোৱে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া আৰু মাৰ্ঘেৰিটা সমষ্টিৰ এটা অংশ যিহেতু চুই গৈছে ভাস্কৰ শৰ্মা ডাঙৰীয়া এই দুইজন বিধায়কলৈকে আমাৰ অনুৰোধ থাকিব আপোনালোকে অন্ততঃ এইকেইটা দিন অসম মালাৰ এই ৰাস্তাটোক লৈ কি চিন্তা কৰিছিলে এই কথা বতৰাবিলাক আমি এতিয়াই ক'বলৈ নাযাওঁ পাতিবলৈ নাযাওঁ কিন্তু আমাৰ অনুৰোধ থাকিব আপোনালোকলৈ যে এই অঞ্চলৰ নিবনুৱা বুলি যেতিয়া আমি এটা ইয়াতে সংস্থা কৰিছে ইয়াতে যেতিয়া আমাকো এই দায়িত্বটো ল'বৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আমি কিন্তু চোৱা নাই কোনোদিন যে ইয়াতে যিসকল নিবনুৱা হিচাপে আছে পলিটিকেলি ৰং কি আছে পলিটিকেলি ৰং হালধীয়া নে সেউজীয়া নে ৰঙা এই কথা বতৰাবিলাক আমি চোৱা নাই আৰু আপোনাকো অনুৰোধ কৰিছোঁ যে এই ধৰণৰ নিবনুৱাসকলৰ সন্মুখলৈ চাই নিবনুৱাসকলৰ দুখ দুৰ্দশালৈ চাই সেয়া লাগিলে আপোনাৰ দলৰ মানুহে হওক আমাৰ অৰাজনৈতিক দলৰ মানুহেই হওক সেয়া লাগিলে কংগ্ৰেছৰ হওক ৰাইজৰ দলৰ হওক অজাপৰ হওক এই আটাইবিলাক নিবনুৱা লোকসকলক কি ধৰণে এই ৰাস্তাটোত সংস্থাপিত কৰিব পৰা যায় কি ধৰণে এই ৰাস্তাটোত কাম কাজবিলাকত নিয়োজিত কৰিব পৰা যায় এই কথা বতৰাবিলাকত আপুনি চোকা নজৰ ৰাখিব লাগে আৰু এই কাম কাজবিলাকত কেনেকৈ নিয়োগ কৰাব পৰা যায় আপুনি চিন্তা চৰ্চা কৰি মধ্যস্থতাকাৰী ভূমিকা লৈ আপুনি আহমেদ ডাঙৰীয়াৰ সৈতে কথা পাতি এই অঞ্চলৰ ৰাইজৰ নিয়োগ 100% নিশ্চিতিৰ ব্যৱস্থা কৰিব লাগে অন্যথা আহিব লগা সময়খিনিত এই অঞ্চলৰ ৰাইজে আপোনালোক দুইজনক ভাবিবলৈ বাধ্য হ'ব আপোনালোক এই অঞ্চলৰ খিলঞ্জীয়া খাটি খোৱা শ্ৰমিক শ্ৰেণীৰ ৰাইজৰ লগত আছে নে এই 133 কোটি টকীয়া প্ৰজেক্ট কৰিবলৈ অহা আহমেদৰ প্ৰতিষ্ঠানটোৰ সৈতে কান্ধত কাণ মিলাই আছে এই প্ৰশ্নটো এই অঞ্চলৰ ৰাইজে আপোনালোকক কৰিব আমাৰ কথা স্পষ্ট আপুনি অন্ততঃ ৰাজহুৱাভাৱে এটা বাৰ্তা দিব লাগে আৰু আহমেদকো আপুনি আপোনাৰ ফোন ঘূৰাব লাগে যে এই অঞ্চলৰ খিলঞ্জীয়া ৰাইজে খাটি খোৱা ৰাইজে শ্ৰমিক শ্ৰেণীৰ ৰাইজে কেনেকৈ এই 133 কোটি টকীয়া ৰাস্তাটোত শিল পলখ মেলি হওক চিকিউৰিটি পাৰ্চনৰ পৰা আদি কৰি চাহ যোগান দিওঁতালৈকে বালি পলখ যোগান ধৰোঁতালৈকে কেনেকৈ গোটেই মানুহখিনিক সাঙুৰি ল'ব পৰা যায় এই কথাখিনিত কামখিনিত আপুনি বিধায়ক হিচাপে দুইজনে দায়িত্ব সহকাৰে লৈ কাম কাজবিলাক আগবঢ়াই লৈ যাব লাগে নহ'লে আহিব লগা সময়খিনিত আমি স্পষ্টভাৱে কৈছোঁ যে যিটো পৰিৱেশ হ'ব
এই অঞ্চলৰ ৰাইজে যদি কাম কাজবিলাক কৰিবলৈ নাপায়, যিটো পৰিৱেশ হ'বলৈ গৈ আছে, এই পৰিৱেশটোৰ কাৰণে কেৱল মাত্ৰ জগৰীয়াই প্ৰতিষ্ঠান, চৰকাৰৰ অংশগ্ৰহণ কৰি থকা বিধায়ক সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা এখেতসকলেই হ'ব। আৰু পুলিচ প্ৰশাসনক আমি স্পষ্ট বাৰ্তাটো দি দিব বিচাৰিছোঁ, তিনিচুকীয়া জিলা প্ৰশাসনক স্পষ্ট বাৰ্তাটো আমি দি দিব বিচাৰিছোঁ। আমাৰ কোনো চান্দাক লৈ আমাৰ টেনশ্যন হোৱা নাই। আমি এই 133 কোটি টকাৰ পৰা চান্দা বিচাৰি নোপোৱাৰ কাৰণে এই কামবিলাক আমি কৰি থকা নাই। আমি এই অঞ্চলত খিলঞ্জীয়া খাটি খোৱা শ্ৰমিক শ্ৰেণীৰ মানুহখিনিয়ে আমাক বাৰে বাৰে কৈ আছে যে আহিব লগা ৰাস্তাটোত আমি কাম কৰিবলৈ পাব লাগিব উমাদা, আমি এই অঞ্চলত শিল বালি পলক যোগান ধৰিবলৈ পাব লাগিব। এই কথা বতৰাবিলাক আমাৰ কালত কৈ আছে আৰু তেখেতসকলৰ বাৰ্তাটো আমি আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে জিলা প্ৰশাসন, সেয়া পুলিচেই হওক, সেয়া প্ৰশাসনেই হওক, এডমিনিষ্ট্ৰেটিভেই হওক, দুয়োটা প্ৰশাসনলৈকে আমি বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। আৰু আহিব লগা সময়খিনিত যদি কিবা কৰি আমাৰ দাবীবিলাকৰ প্ৰতি সহানুভূতি নাহে, আমাৰ দাবীবিলাকৰ প্ৰতি যদি ফুলফিল কৰাৰ কোনো ধৰণৰ আশ্বাস নাহে, তেতিয়াহ'লে কিন্তু গণতান্ত্ৰিকভাৱে এটা পন্থাত আমি বিশ্বাসী আৰু সেই বিশ্বাসী পন্থাত আমি আগবাঢ়ি যাম। আৰু এই পন্থাটোত আগবাঢ়িবলৈ যাওঁতে আপোনালোকে কিন্তু এই যিটো 133 কোটি টকা প্ৰতিষ্ঠানৰ মুৰব্বী আহমেদৰ হৈ ওকালতি কৰিবলৈ আহে, বাম উকিল কৰিবলৈ আহে, তেতিয়াহ'লে কিন্তু ভাল কথা নহ'ব। আৰু ৰাইজে ভাবি ল'ব যে পুলিচ প্ৰশাসন এই আহমেদ বুলি কোৱা প্ৰতিষ্ঠানটোৰ মুৰব্বীজনৰ পক্ষত আছে আৰু চৰকাৰ প্ৰশাসনেও এখেতসকলক প্ৰেছাৰাইজ কৰিছে। আৰু খিলঞ্জীয়া থলগুৰি ৰাইজৰ পক্ষত যে এই প্ৰশাসন নাই, এই কথা বতৰাবিলাক ৰাইজে ভাবিব। আৰু এনেও পুলিচ প্ৰশাসনৰ প্ৰতি, চিভিল প্ৰশাসনৰ প্ৰতি ৰাইজৰ বেলেগ ধৰণৰ এটা চিন্তা ভাৱনা আজিকালি গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছে। আৰু এইবাৰ অন্ততঃ আপুনি বিশ্বাসৰ কামখিনি কৰক, ৰাইজৰ পক্ষত আপোনালোকে থাকক আৰু কেনেকৈ এই অঞ্চলৰ ৰাইজে শ্ৰম কৰিব পাৰে এই কথা বতৰাবিলাক আপোনালোকে সুবিধা কৰি দিয়ক। আপোনালোকৰ অফিচবিলাকলৈ, SP অফিচলৈ আমি যেতিয়া যাওঁ, DC অফিচলৈ আপোনালোকে যেতিয়া যাওঁ, আপোনালোকে যিবিলাক বাৰ্তা দিয়ে, এই অঞ্চলৰ ল'ৰাবিলাক, ডেকা ল'ৰাবিলাক, 25 বছৰীয়া, 30 বছৰীয়া, 35 বছৰীয়া ল'ৰাবিলাক চেন্নাই, বেংগালুৰু যোৱাৰ কাৰণে আপোনালোকে অনুতপ্ত। এই অঞ্চলতে কেনেকৈ কোনোবা ডাঙৰ গোল্লাবিলাকত কামত নিয়োজিত কৰিব পৰা যায়, আপোনালোকে আমাৰ পৰা লিষ্ট বিচাৰি থাকে নহয়। এইবাৰ আমি লিষ্ট দিম। আৰু এই 133 কোটি টকা প্ৰজেক্টটোত যদি আপোনালোকে এওঁলোকক নিয়োজিত কৰাব নোৱাৰে, শিল পেলোৱাৰ পৰা, বালি পেলোৱাৰ পৰা, পলস পেলোৱাৰ পৰা, মাটি পেলোৱাৰ পৰা আৰম্ভ কৰি একদম চিকিউৰিটি পাৰ্চনটোৰ পৰা, কম্পিউটাৰ অপাৰেটৰৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড যি পষ্ট থাকিব, আটাইবিলাকত সন্মানজনক দৰমহা সহকাৰে, সন্মানজনক প্ৰাপ্য সহকাৰে, সন্মানজনক কাম যদি আপুনি দিব নোৱাৰে, আমি আপোনালোকক কৈ দিছোঁ, অন্তিমটো আমাৰ কাৰ্যসূচী হ'ব গণতান্ত্ৰিক পন্থা অৱলম্বন। আমি পূৰ্বৰ অসমমালা যিটো পথ হৈ আছে 269 কোটি টকীয়া, এই প্ৰজেক্টত বাৰে বাৰে আমি আন্দোলন কৰিব লগা হৈছে। কিমান আমি আন্দোলন কৰিম? আৰু এই ৰাস্তাটোত অন্ততঃ আমি আন্দোলন কৰিব পৰা পৰিৱেশ এটা আপোনালোকে নকৰিব। আমি ৰিকুৱেষ্ট কৰিছোঁ, আন্দোলন আমাৰ চখ নহয়। আমি কথা বতৰা আৰু এই কথা বতৰাক দৃষ্টিগোচৰ কৰি আলোচনাৰ মাধ্যমেৰে কেনেকৈ কাম কৰিব পাৰে, এই কথা বতৰাবিলাকতো আমি বিশ্বাসী। আপোনালোকে এই ধৰণৰ আমাক পৰিৱেশ এটা দিয়ক। এই কথা বতৰাবিলাক আমি প্ৰেছ মিটৰ জৰিয়তে নিবনুৱা সংস্থাটোৰ সম্পাদক হিচাপে কথা বতৰাখিনি ৰাখিলোঁ।